Module 1 Introduction to MS Excel নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি MS Excelৰ বিষয়ে জানিম MS Excel হৈছে মাইক্ৰ'ছফ্টে তৈয়াৰ কৰা এটা স্প্ৰেডশ্বীট ছফ্টৱেৰ ই ডাটা সংৰক্ষণ ক্যালকুলেশ্যন এনালিসিস আৰু ৰিপৰ্ট তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় বিদ্যালয় কলেজ অফিচ বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত MS Excel বহুলভাৱে ব্যৱহাৰ কৰা হয় ৱৰ্কবুক আৰু ৱৰ্কশ্বীট এক্সেল ফাইলক ৱৰ্কবুক বুলি কোৱা হয় এটা ৱৰ্কবুকৰ ভিতৰত একাধিক ৱৰ্কশ্বীট থাকিব পাৰে ৱৰ্কশ্বীট হৈছে কাম কৰাৰ বাবে ব্যৱহাৰ কৰা পেজ এক্সেল ইণ্টাৰফেচ MS Excel খোলাৰ পিছত আমি ৰিবন ফৰ্মুলা বাৰ ৱৰ্কশ্বীট এৰিয়া আৰু শ্বীট টেব দেখিবলৈ পাওঁ ৰিবনত বিভিন্ন টুল থাকে আৰু ফৰ্মুলা বাৰত ফৰ্মুলা লিখা হয় ৰ কলম আৰু চেল এক্সেলত অনুভূমিক ৰেখাবোৰক ৰ বুলি কোৱা হয় উলম্ব ৰেখাবোৰক কলম বুলি কোৱা হয় ৰ আৰু কলম য'ত মিলিত হয় তাক চেল বুলি কোৱা হয় প্ৰতিটো চেলৰ এটা এড্ৰেছ থাকে যেনে A1 2 বা C3 মডিউল 2 ডেটা এন্ট্ৰি আৰু এডিটিং এডিটিং আগৰ টপিকটোত আমি MS Excelৰ পৰিচয় ৱৰ্কবুক ৱৰ্কশ্বীট ৰ কলম আৰু চেলৰ বিষয়ে জানিলো আজি আমি ডেটা এন্ট্ৰি আৰু ডেটা এডিটিংৰ বিষয়ে শিকিম Celt Data Entry Excel তথ্য লিখিবলৈ প্ৰথমে কোনো এটা চেল বাছনি কৰিব লাগে তাৰ পিছত কিবৰ্ডৰ সহায়ত তথ্য লিখি এন্টাৰ কি টিপিব লাগে চেলত আমি টেক্সট নম্বৰ ডেট বা অন্য তথ্য লিখিব পাৰো উদাহৰণস্বৰূপে A Excel নেম আৰু B Excel মাৰ্কছ লিখিব পাৰি ডেটা এডিট কৰা যদি লিখা তথ্যত কোনো ভুল থাকে তেন্তে সেই চেলটোত ডাবল ক্লিক কৰি বা ফৰ্মুলা বাৰৰ সহায়ত তথ্য সম্পাদনা কৰিব পাৰি এডিট কৰাৰ পিছত এন্টাৰ কি টিপিলে নতুন তথ্য সেভ হৈ যায় সিলেক্ট কপি কাট আৰু পেষ্ট এক্সেলে ডেটা ব্যৱস্থাপনা কৰাৰ বাবে কপি কাট আৰু পেষ্ট অতি গুৰুত্বপূৰ্ণ ফিচাৰ কোনো চেল বা ডেটা সিলেক্ট কৰিবলৈ মাউছৰ সহায়ত সেই অংশ বাছনি কৰিব লাগে কপি কৰিবলৈ ৰাইট ক্লিক কৰি কপি বাছনি কৰিব পাৰি বা কিবৰ্ডৰ Ctrl+C শৰ্টকাট ব্যৱহাৰ কৰিব পাৰি পেষ্ট কৰিবলৈ Ctrl+V ব্যৱহাৰ কৰিব পাৰি যদি ডেটা এটা ঠাইৰ পৰা আন ঠাইলৈ মুভ কৰিব বিচাৰে তেন্তে কাট অপচন বা Ctrl+X ব্যৱহাৰ কৰি পেষ্ট কৰিব লাগে আনডু আৰু ৰিডু কেতিয়াবা ভুলবশত কোনো কাম হৈ যাব পাৰে এনে ক্ষেত্ৰত আনডু ফিচাৰৰ সহায়ত আগৰ অৱস্থালৈ ঘূৰি যাব পাৰি আনডু কৰিবলৈ Ctrl+Z শৰ্টকাট ব্যৱহাৰ কৰা হয় যদি আনডু কৰাৰ পিছত পুনৰ সেই কামটো ঘূৰাই আনিব বিচাৰে তেন্তে ৰিডু ব্যৱহাৰ কৰা হয় ৰিডু কৰিবলৈ Ctrl+Y শৰ্টকাট ব্যৱহাৰ কৰিব পাৰি ফাইণ্ড আৰু ৰিপ্লেচ এক্সেলত বৃহৎ ডেটাৰ মাজত কোনো নিৰ্দিষ্ট শব্দ বা সংখ্যা বিচাৰিবলৈ ফাইণ্ড ফিচাৰ ব্যৱহাৰ কৰা হয় ফাইণ্ড খুলিবলৈ Ctrl+F টিপিব লাগে যদি কোনো শব্দ সলনি কৰিব বিচাৰে তেন্তে ৰিপ্লেচ ফিচাৰ ব্যৱহাৰ কৰিব পাৰি ৰিপ্লেচ খুলিবলৈ Ctrl+H শৰ্টকাট ব্যৱহাৰ কৰা হয় ইয়াৰ সহায়ত এটা শব্দ বা সংখ্যা একেলগে বহু ঠাইত সলনি কৰিব পাৰি মডিউল 3 ফৰমেটিং আগৰ টপিকটোত আমি ডেটা এন্ট্ৰি আৰু এডিটিংৰ বিষয়ে জানিলো আজি আমি MS Excelত ডেটা ফৰমেটিং কেনেকৈ কৰা হয় সেই বিষয়ে শিকিম ফন্ট ফৰমেটিং এক্সেলত ডেটা অধিক সুন্দৰ আৰু সহজে পঢ়িব পৰা কৰিবলৈ ফন্ট ফৰমেটিং ব্যৱহাৰ কৰা হয় হোম টেবৰ ফন্ট গ্ৰুপৰ সহায়ত ফন্ট ষ্টাইল ফন্ট সাইজ আৰু ফন্ট ফৰমেট সলনি কৰিব পাৰি আমি টেক্সটক বোল্ড ইটালিক আৰু আণ্ডাৰলাইন কৰিব পাৰো বোল্ডে টেক্সট ডডাট কৰে ইটালিকে টেক্সট অলপ কাট কৰে আৰু আণ্ডাৰলাইনে টেক্সটৰ তলত আঁচ টানে টেক্সট কালাৰ আৰু ফিল কালাৰ টেক্সট কালাৰৰ সহায়ত লিখা আখৰৰ ৰং সলনি কৰিব পাৰি উদাহৰণস্বৰূপে টেক্সটক ৰেড ব্লু বা গ্ৰীণ ৰঙত দেখুৱাব পাৰি ফিল কালাৰৰ সহায়ত চেলৰ বেকগ্ৰাউণ্ড কালাৰ সলনি কৰিব পাৰি ইয়াৰ ফলত গুৰুত্বপূৰ্ণ ডেটা সহজে চিনাক্ত কৰিব পাৰি এলাইনমেণ্ট এলাইনমেণ্টৰ সহায়ত চেলৰ ভিতৰত থকা ডেটাৰ অৱস্থান নিয়ন্ত্ৰণ কৰা হয় আমি টেক্সটক লেফ্ট এলাইন চেণ্টাৰ এলাইন অথবা ৰাইট এলাইন কৰিব পাৰো প্ৰয়োজন অনুসৰি ডেটাসমূহ চেলৰ মাজত বা কাষত ৰাখিব পাৰি
মাৰ্জ আৰু চেণ্টাৰ কেতিয়াবা টেবুলৰ ওপৰত এটা ডাঙৰ হেডিং দিব লাগে এনে ক্ষেত্ৰত একাধিক সেল একেলগে জোৰা লগাবলৈ মাৰ্জ আৰু চেণ্টাৰ ব্যৱহাৰ কৰা হয় মাৰ্জ কৰাৰ পিছত হেডিংটো মাজত দেখুৱায় আৰু ৱৰ্কশীট অধিক পৰিষ্কাৰ দেখা যায় ৰ হাইট আৰু কলম উইডথ এক্সেলটোত ৰৰ উচ্চতা আৰু কলমৰ প্ৰস্থ নিজৰ প্ৰয়োজন অনুসৰি সলনি কৰিব পাৰি যদি কোনো টেক্সট সম্পূৰ্ণ দেখা নাযায় তেন্তে কলম উইডথ বৃদ্ধি কৰিব পাৰি একেদৰে ৰ হাইট বৃদ্ধি বা হ্ৰাস কৰি ডেটাসমূহ অধিক স্পষ্টকৈ দেখুৱাব পাৰি উপসংহাৰ সেয়েহে এক্সেল ফৰমেটিঙৰ সহায়ত ডেটাসমূহ অধিক সুন্দৰ পৰিষ্কাৰ আৰু প্ৰফেশনেল ৰূপত উপস্থাপন কৰিব পাৰি আজি আমি ফন্ট ফৰমেটিং টেক্সট কালাৰ ফিল কালাৰ এলাইনমেণ্ট মাৰ্জ আৰু চেণ্টাৰ আৰু ৰ হাইট আৰু কলম উইডথৰ বিষয়ে জানিলো এই ফিচাৰসমূহ ভালদৰে শিকিলে এক্সেল ৱৰ্কবুক অধিক আকৰ্ষণীয় আৰু সহজে বুজিব পৰা হয় মডিউল 4 ফৰ্মুলা আৰু ফাংচনছ আগৰ টপিকটোত আমি এক্সেল ফৰমেটিঙৰ বিষয়ে জানিলো আজি আমি MS এক্সেলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ফৰ্মুলা আৰু ফাংচনছৰ বিষয়ে শিকিম ফৰ্মুলা কি ফৰ্মুলা হৈছে এক্সেলটোত ক্যালকুলেশন কৰাৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ এক্সপ্ৰেছন ফৰ্মুলাৰ সহায়ত আমি যোগ বিয়োগ গুণ ভাগ আদি গণনা অতি সহজে কৰিব পাৰো এক্সেলটোত ফৰ্মুলা সদায় ইকুৱেল সমান চিহ্নৰে আৰম্ভ হয় উদাহৰণস্বৰূপে সমান 10 + 20 এই ফৰ্মুলাই 30 ফলাফল দেখুৱাব ফৰ্মুলা কেনেকৈ লিখে ফৰ্মুলা লিখিবলৈ প্ৰথমে এটা সেল বাছনি কৰক তাৰ পিছত ইকুৱেল সমান চিহ্ন লিখি ক্যালকুলেশন আৰম্ভ কৰক উদাহৰণস্বৰূপে সমান a 1 + b 1 e a 1 আৰু b 1 সেলটোত থকা সংখ্যাৰ যোগফল দেখুৱাব এন্টাৰ কি টিপিলে ৰিজাল্ট দেখা যাব সাম ফাংচন সাম ফাংচনৰ সহায়ত বহু সংখ্যাৰ যোগফল একেলগে উলিয়াব পাৰি উদাহৰণস্বৰূপে সমান সাম a1 ই a1ৰ পৰা a5 লৈ থকা সকলো সংখ্যাৰ যোগফল দেখুৱাব বিদ্যালয়ৰ মাৰ্কশিট সেলছ ৰিপোৰ্ট বা এক্সপেন্স শিটত সাম ফাংচন বহুলভাৱে ব্যৱহাৰ কৰা হয় এভাৰেজ ফাংচন এভাৰেজ ফাংচনৰ সহায়ত সংখ্যাবোৰৰ গড়মান উলিয়াব পাৰি উদাহৰণস্বৰূপে সমান এভাৰেজ a1 ই a1ৰ পৰা a5 লৈ থকা সংখ্যাবোৰৰ এভাৰেজ বা গড় দেখুৱাব ষ্টুডেণ্টৰ এভাৰেজ মাৰ্কছ গণনা কৰিবলৈ এই ফাংচন ব্যৱহাৰ কৰা হয় ম্যাক্স ফাংচন ম্যাক্স ফাংচনে কোনো ডেটা ৰেঞ্জৰ আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰি উলিয়ায় উদাহৰণস্বৰূপে সমান ম্যাক্স a1 ই a1ৰ পৰা a5 লৈ থকা সংখ্যাৰ ভিতৰত সৰ্বাধিক সংখ্যাটো দেখুৱাব মিন ফাংচন মিন ফাংচনে কোনো ডেটা ৰেঞ্জৰ আটাইতকৈ সৰু সংখ্যাটো বিচাৰি উলিয়ায় উদাহৰণস্বৰূপে সমান মিন a1 ই a1ৰ পৰা a5 লৈ থকা সংখ্যাৰ ভিতৰত সৰ্বনিম্ন সংখ্যাটো দেখুৱাব কাউণ্ট ফাংচন কাউণ্ট ফাংচনে কোনো ৰেঞ্জতে কিমান সংখ্যামূলক ডেটা আছে সেইটো গণনা কৰে উদাহৰণস্বৰূপে সমান কাউণ্ট a1 ই a1ৰ পৰা a5 লৈ থকা নম্বৰ সেলসমূহৰ সংখ্যা দেখুৱাব উপসংহাৰ সেয়েহে ফৰ্মুলা আৰু ফাংচনসমূহ এক্সেলটেত ক্যালকুলেশন সহজ আৰু দ্ৰুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয় আজি আমি ফৰ্মুলা কি ফৰ্মুলা কেনেকৈ লিখিকে সাম এভাৰেজ ম্যাক্স মিন আৰু কাউণ্ট ফাংচনৰ বিষয়ে জানিলো এই ফাংচনসমূহ এক্সেলৰ আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ফাংচন আৰু দৈনন্দিন ডেটা এনালিসিসত বহুত উপযোগী মডিউল 5 অটোফিল আৰু ডেটা মেনেজমেণ্ট আগৰ টপিকটোত আমি ফৰ্মুলা আৰু ফাংচনছৰ বিষয়ে জানিলো আজি আমি MS এক্সেলৰ অটোফিল আৰু ডেটা মেনেজমেণ্ট ফিচাৰসমূহৰ বিষয়ে শিকিম অটোফিল ফিচাৰ অটোফিল হৈছে এক্সেলৰ এটা অতি উপযোগী ফিচাৰ যাৰ সহায়ত একেধৰণৰ ডেটা বা ফৰ্মুলা খুব কম সময়তে বহু সেললৈ কপি কৰিব পাৰি যেতিয়া কোনো সেল সিলেক্ট কৰা হয় সেলটোৰ তলৰ সোঁফালে এটা সৰু বৰ্গাকাৰ চিহ্ন দেখা যায় ইয়াক ফিল হ্যান্ডেল বুলি কোৱা হয় এই ফিল হ্যান্ডেলটো ড্ৰেগ কৰিলে অটোফিল কাম কৰে ইয়াৰ ফলত সময় ৰাহি হয় আৰু একে কাম বাৰে বাৰে কৰিব নালাগে সিৰিজ ফিল 1 2 3 এক্সেলে সংখ্যা তাৰিখ বা মাহৰ নাম স্বয়ংক্ৰিয়ভাৱে পূৰণ কৰিব পাৰে উদাহৰণস্বৰূপে
যদি আপুনি প্ৰথম চেলত 1 আৰু দ্বিতীয় চেলত 2 লিখে, তাৰ পিছত দুয়োটা চেল সিলেক্ট কৰি ফিল হ্যান্ডেল ড্ৰেগ কৰে, তেন্তে এক্সেলে 3, 4, 5, 6 এইদৰে সিৰিজ সম্পূৰ্ণ কৰিব। একেদৰে মানডে, টিউজডে বা জানুৱাৰী, ফেব্ৰুৱাৰী লিখিলেও এক্সেলে বাকী নামসমূহ স্বয়ংক্ৰিয়ভাৱে পূৰণ কৰিব পাৰে। কপি ফৰ্মুলা। ফৰ্মুলা থকা চেলৰ ফৰ্মুলা একেধৰণে আন চেলসমূহলৈ কপি কৰিব পাৰি। উদাহৰণস্বৰূপে, যদি C1 চেলত সমান A1 প্লাছ B1 ফৰ্মুলা থাকে, তেন্তে ফিল হ্যান্ডেল ড্ৰেগ কৰিলে এক্সেলে C2 সমান A2 প্লাছ B2, C3 সমান A3 প্লাছ B3 এইদৰে ফৰ্মুলা স্বয়ংক্ৰিয়ভাৱে কপি কৰিব। ইয়াৰ ফলত একে ফৰ্মুলা বাৰে বাৰে লিখিব নালাগে। সৰ্ট ডাটা। সৰ্ট ফিচাৰৰ সহায়ত ডাটাসমূহ এছেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত সজাব পাৰি। এছেণ্ডিং অৰ্ডাৰ মানে হৈছে সৰুৰ পৰা ডাঙৰ বা এৰ পৰা জেড। ডিচেণ্ডিং অৰ্ডাৰ মানে হৈছে ডাঙৰৰ পৰা সৰু বা জেডৰ পৰা এ। উদাহৰণস্বৰূপে, ষ্টুডেণ্টৰ মাৰ্কছ বা নেমসমূহ সৰ্ট কৰি সহজে সজাব পাৰি। ফিল্টাৰ ডেটা। ফিল্টাৰ ফিচাৰৰ সহায়ত বৃহৎ ডেটাৰ মাজৰ পৰা প্ৰয়োজনীয় ডেটাসমূহে দেখুৱাব পাৰি। উদাহৰণস্বৰূপে, যদি এখন মাৰ্কশ্বিটত বহু ষ্টুডেণ্টৰ তথ্য থাকে, তেন্তে ফিল্টাৰ ব্যৱহাৰ কৰি কেৱল এটা ক্লাছ বা নিৰ্দিষ্ট মাৰ্কছ থকা ষ্টুডেণ্টসমূহ চাব পাৰি। ইয়াৰ ফলত ডেটা এনালিচিছ অধিক সহজ হয়। উপসংহাৰ। সেয়েহে অটোফিল, সিৰিজ ফিল, কপি ফৰ্মুলা, সৰ্ট আৰু ফিল্টাৰ ফিচাৰসমূহ এক্সেলত ডেটা মেনেজমেণ্ট সহজ আৰু দ্ৰুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। আজি আমি অটোফিল ফিচাৰ, সিৰিজ ফিল, ফৰ্মুলা কপি, ডেটা সৰ্ট আৰু ডেটা ফিল্টাৰ কৰাৰ পদ্ধতিটি শিকিলো। এই ফিচাৰসমূহ ভালদৰে আয়ত্ত কৰিলে বৃহৎ ডেটাসমূহ সহজে পৰিচালনা আৰু বিশ্লেষণ কৰিব পাৰি। মডিউল 6, টেবল ক্ৰিয়েশ্যন। আগৰ টপিকটোত আমি অটোফিল আৰু ডেটা মেনেজমেণ্টৰ বিষয়ে জানিলো। আজি আমি MS এক্সেলত টেবল ক্ৰিয়েশ্যন বা টেবল তৈয়াৰ কৰাৰ বিষয়ে শিকিম। টেবল কি? টেবল হৈছে ডেটাসমূহ সজাই গুছাই উপস্থাপন কৰাৰ এটা সহজ আৰু সুসংগঠিত পদ্ধতি। যেতিয়া ডেটা ৰ' আৰু কলমৰ সহায়ত সজোৱা হয়, তেতিয়া তাক টেবল বুলি কোৱা হয়। উদাহৰণস্বৰূপে, ষ্টুডেণ্ট লিষ্ট, মাৰ্কশ্বিট, এটেণ্ডেন্স শ্বীট বা এক্সপেন্স ৰিপৰ্ট টেবলৰ ৰূপত তৈয়াৰ কৰিব পাৰি। টেবল বনোৱা। প্ৰথমে ৱৰ্কশ্বীটত ডেটা এণ্ট্ৰি কৰক। উদাহৰণস্বৰূপে, নেম, ক্লাছ, মাৰ্কছ, তাৰপিছত টেবল বনাব বিচৰা সকলো ডেটা ছিলেক্ট কৰক। এতিয়া ইনচাৰ্ট টেবত ক্লিক কৰি টেবল অপশ্যন বাছনি কৰক। এক্সেলে টেবলটোৰ ৰেঞ্জ দেখুৱাব। অ'কে বাটনটোত ক্লিক কৰিলে ডেটাসমূহ টেবললৈ পৰিণত হ'ব। টেবল তৈয়াৰ হোৱাৰ পিছত হেডাৰ ৰ' আৰু ফিল্টাৰ বাটন স্বয়ংক্ৰিয়ভাৱে যোগ হয়। টেবল ফৰমেটিং। টেবল ফৰমেটিঙৰ সহায়ত টেবলটোক অধিক সুন্দৰ আৰু প্ৰফেশ্যনেল ৰূপ দিব পাৰি। টেবল ছিলেক্ট কৰাৰ পিছত টেবল ডিজাইন অপশ্যনটো বিভিন্ন ডিজাইন আৰু কালাৰ ষ্টাইল পোৱা যায়। নিজৰ পছন্দ অনুসৰি টেবল ষ্টাইল বাছনি কৰিব পাৰি। ইয়াৰ ফলত ডেটা সহজে পঢ়িব পৰা আৰু অধিক আকৰ্ষণীয় হৈ উঠে। বৰ্ডাৰ্ছ। বৰ্ডাৰ্ছৰ সহায়ত টেবলৰ চেলসমূহৰ চাৰিওফালে লাইন বা সীমাৰেখা যোগ কৰিব পাৰি। হোম টেবৰ বৰ্ডাৰ্ছ অপশ্যন ব্যৱহাৰ কৰি অল বৰ্ডাৰ্ছ, আউটছাইড বৰ্ডাৰ্ছ বা থিক বৰ্ডাৰ্ছ যোগ কৰিব পাৰি। বৰ্ডাৰ্ছ ব্যৱহাৰ কৰিলে টেবল অধিক পৰিষ্কাৰ আৰু সুসংগঠিত দেখা যায়। ষ্টাইলছ। ষ্টাইলছৰ সহায়ত টেবলত বিভিন্ন কালাৰ, ফণ্ট ডিজাইন আৰু ফৰমেটিং একেলগে প্ৰয়োগ কৰিব পাৰি। এক্সেলত বহু ৰেডিমেড টেবল ষ্টাইল উপলব্ধ থাকে। ষ্টাইল ব্যৱহাৰ কৰিলে কম সময়তে টেবলটোক প্ৰফেশ্যনেল ৰূপ দিব পাৰি। টেবলৰ সুবিধা। টেবল ব্যৱহাৰ কৰিলে ডেটাসমূহ সহজে চৰ্ট আৰু ফিল্টাৰ কৰিব পাৰি। বৃহৎ ডেটাৰ মাজৰ পৰা প্ৰয়োজনীয় তথ্য সহজে বিচাৰি উলিয়াব পাৰি। টেবলে ডেটা এনালিচিছ আৰু ৰিপৰ্ট তৈয়াৰ কৰাটো অধিক সহজ কৰি তোলে। উপসংহাৰ। সেয়েহে টেবল হৈছে এক্সেলে ডেটাসমূহ সুসংগঠিতভাৱে উপস্থাপন কৰাৰ এটা অতি উপযোগী ফিচাৰ। আজি আমি টেবল বনোৱা, টেবল ফৰমেটিং, বৰ্ডাৰ্ছ আৰু ষ্টাইলছৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ ভালদৰে শিকিলে এক্সেলত প্ৰফেশ্যনেল টেবল আৰু ৰিপৰ্ট তৈয়াৰ কৰা বহুত সহজ হৈ পৰে। মডিউল 7, চাৰ্টছ আৰু গ্ৰাফছ। আগৰ টপিকটোত আমি টেবল ক্ৰিয়েশ্যনৰ বিষয়ে জানিলো। আজি আমি MS এক্সেলৰ চাৰ্টছ আৰু গ্ৰাফছৰ বিষয়ে শিকিম। চাৰ্টছ আৰু গ্ৰাফছ কি?
চাৰ্টছ আৰু গ্ৰাফছ হৈছে ডেটাসমূহক ছবিৰ আকাৰত উপস্থাপন কৰাৰ এটা পদ্ধতি। বৃহৎ ডেটাসমূহ সহজে বুজিবলৈ আৰু তুলনা কৰিবলৈ চাৰ্ট ব্যৱহাৰ কৰা হয়। এক্সেলতো বিভিন্ন ধৰণৰ চাৰ্ট তৈয়াৰ কৰিব পাৰি। চাৰ্ট কেনেকৈ বনাব? প্ৰথমে যি ডেটাৰ চাৰ্ট বনাব বিচাৰে সেই ডেটা সিলেক্ট কৰক। তাৰ পিছত ইনচাৰ্ট ট্যাবত ক্লিক কৰক। এতিয়া নিজৰ প্ৰয়োজন অনুসৰি চাৰ্ট টাইপ বাছনি কৰক। এক্সেলে স্বয়ংক্ৰিয়ভাৱে চাৰ্ট তৈয়াৰ কৰি দিব। কলম চাৰ্ট। কলম চাৰ্টত ডেটাসমূহ উলম্ব, বাৰ বা স্তম্ভৰ আকাৰত দেখুওৱা হয়। বিভিন্ন কেটেগৰীৰ ডেটা তুলনা কৰিবলৈ কলম চাৰ্ট ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, বিভিন্ন ষ্টুডেণ্টৰ মাৰ্কছ তুলনা কৰিবলৈ কলম চাৰ্ট ব্যৱহাৰ কৰিব পাৰি। বাৰ চাৰ্ট। বাৰ চাৰ্টটো ডাটাসমূহ অনুভূমিক বাৰৰ আকাৰত দেখুওৱা হয়। যেতিয়া কেটেগৰীৰ নাম দীঘলীয়া হয়, তেতিয়া বাৰ চাৰ্ট অধিক সুবিধাজনক হয়। উদাহৰণস্বৰূপে, বিভিন্ন ডিপাৰ্টমেণ্টৰ পাৰফৰ্মেন্স তুলনা কৰিবলৈ বাৰ চাৰ্ট ব্যৱহাৰ কৰিব পাৰি। পাই চাৰ্ট। পাই চাৰ্টত ডাটাসমূহ বৃত্তাকাৰ ভাগত দেখুওৱা হয়। ই কোনো সম্পূৰ্ণ অংশৰ ভিতৰত প্ৰতিটো কেটেগৰীৰ অংশ কিমান সেইটো দেখুৱায়। উদাহৰণস্বৰূপে, এটা কোম্পানীৰ বিভিন্ন খৰচৰ শতাংশ দেখুৱাবলৈ পাই চাৰ্ট ব্যৱহাৰ কৰিব পাৰি। লাইন চাৰ্ট। লাইন চাৰ্টত ডাটাসমূহ লাইনৰ সহায়ত সংযোগ কৰা হয়। সময়ৰ লগে লগে ডাটাৰ পৰিৱৰ্তন দেখুৱাবলৈ লাইন চাৰ্ট ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, মাহভিত্তিক সেলছ ৰিপৰ্ট বা টেম্পাৰেচাৰ ৰিপৰ্ট দেখুৱাবলৈ লাইন চাৰ্ট ব্যৱহাৰ কৰিব পাৰি। চাৰ্টছৰ সুবিধা। চাৰ্ট ব্যৱহাৰ কৰিলে ডেটা সহজে বুজিব পাৰি। তুলনা, বিশ্লেষণ আৰু ৰিপৰ্ট উপস্থাপন কৰাটো অধিক সহজ হয়। চাৰ্টে বৃহৎ ডেটাসমূহক দৃষ্টিনন্দন আৰু প্ৰফেশ্যনেল ৰূপত উপস্থাপন কৰে। উপসংহাৰ। সেয়েহে এক্সেলৰ চাৰ্টছ আৰু গ্ৰাফছ ফিচাৰৰ সহায়ত ডেটাসমূহ সহজ, স্পষ্ট আৰু আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিব পাৰি। আজি আমি কলম চাৰ্ট, বাৰ চাৰ্ট, পাই চাৰ্ট আৰু লাইন চাৰ্টৰ বিষয়ে জানিলো। এই চাৰ্টসমূহ ডেটা এনালিচিছ আৰু প্ৰেজেণ্টেশ্যনৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়। মডিউল ৮ ছেভ আৰু প্ৰিণ্ট। আগৰ টপিকটোত আমি চাৰ্টছ আৰু গ্ৰাফছৰ বিষয়ে জানিলো। এতিয়া আমি MS এক্সেলত ৱৰ্কবুক ছেভ আৰু প্ৰিণ্ট কৰাৰ বিষয়ে শিকিম। ৱৰ্কবুক ছেভ। এক্সেলটো কৰা কাম সংৰক্ষণ কৰিবলৈ ৱৰ্কবুক ছেভ কৰিব লাগে। যদি ৱৰ্কবুক ছেভ নকৰা হয়, তেন্তে কম্পিউটাৰ বন্ধ হ'লে বা কোনো সমস্যা হ'লে ডেটা হেৰাই যাব পাৰে। ৱৰ্কবুক ছেভ কৰিবলৈ ফাইল মেনুত ক্লিক কৰক আৰু ছেভ অপশ্যন বাছনি কৰক। শ্বৰ্টকাট কি হিচাপে Ctrl+S ব্যৱহাৰ কৰিব পাৰি। প্ৰথমবাৰ ছেভ কৰাৰ সময়ত ফাইলটোৰ নাম আৰু লোকেশ্যন নিৰ্বাচন কৰিব লাগে। ছেভ এজ। ছেভ এজ ফিচাৰৰ সহায়ত এটা ৱৰ্কবুকৰ নতুন কপি তৈয়াৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, যদি আপুনি অৰিজিনেল ফাইলটো অক্ষত ৰাখি নতুন ভাৰ্জন বনাব বিচাৰে, তেন্তে ছেভ এজ ব্যৱহাৰ কৰিব পাৰে। ফাইল মেনুত গৈ ছেভ এজ অপশ্যনটোত ক্লিক কৰক। তাৰ পিছত নতুন ফাইল নেম আৰু লোকেশ্যন নিৰ্বাচন কৰি ছেভ কৰক। প্ৰিণ্ট প্ৰিভিউ। ৱৰ্কবুক প্ৰিণ্ট কৰাৰ আগতে পেজ কেনেকৈ দেখা যাব সেইটো চাবলৈ প্ৰিণ্ট প্ৰিভিউ ব্যৱহাৰ কৰা হয়। প্ৰিণ্ট প্ৰিভিউত পেজ লেআউট, মাৰ্জিন, পেজ ব্ৰেক আৰু ডেটাৰ অৱস্থান চাব পাৰি। ইয়াৰ ফলত প্ৰিণ্ট কৰাৰ আগতে ভুলসমূহ চিনাক্ত কৰিব পাৰি। প্ৰিণ্ট ছেটিংছ। প্ৰিণ্ট কৰাৰ আগতে প্ৰিণ্ট ছেটিংছ পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। প্ৰিণ্ট ছেটিংছৰ সহায়ত পেজ অৰিয়েণ্টেশ্যন, পেপাৰ ছাইজ, মাৰ্জিন আৰু প্ৰিণ্ট এৰিয়া নিৰ্ধাৰণ কৰিব পাৰি। পৰ্ট্ৰেইট মোডত পেজ উলম্বভাৱে প্ৰিণ্ট হয় আৰু লেণ্ডস্কেপ মোডত পেজ আড়াআড়িভাৱে প্ৰিণ্ট হয়। প্ৰয়োজন অনুসৰি পেজ স্কেলিঙো সলনি কৰিব পাৰি। প্ৰিণ্ট ৱৰ্কবুক। ৱৰ্কবুক প্ৰিণ্ট কৰিবলৈ ফাইল মেনুত গৈ প্ৰিণ্ট অপশ্যন ক্লিক কৰক। তাৰ পিছত প্ৰিণ্টাৰ নিৰ্বাচন কৰক। প্ৰয়োজনীয় পেজ ৰেঞ্জ বাছনি কৰক আৰু প্ৰিণ্ট বাটন ক্লিক কৰক। এতিয়া ৱৰ্কবুকটো প্ৰিণ্টাৰ জৰিয়তে কাগজত প্ৰিণ্ট হৈ যাব। ছেভ আৰু প্ৰিণ্ট কৰাৰ গুৰুত্ব। ছেভ ফিচাৰে ডেটা সুৰক্ষিতভাৱে সংৰক্ষণ কৰি ৰাখে। প্ৰিণ্ট ফিচাৰে ৱৰ্কবুকৰ হাৰ্ড কপি বা কাগজৰ কপি প্ৰস্তুত কৰাত সহায় কৰে। বিদ্যালয়, অফিচ আৰু ব্যৱসায়িক কামত ছেভ আৰু প্ৰিণ্ট দুয়োটা ফিচাৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়। উপসংহাৰ। সেয়েহে এক্সেলত ৱৰ্কবুক ছেভ, ছেভ এজ, প্ৰিণ্ট প্ৰিভিউ, প্ৰিণ্ট ছেটিংছ আৰু প্ৰিণ্ট ৱৰ্কবুক ফিচাৰসমূহ অতি গুৰুত্বপূৰ্ণ।
আজি আমি এক্সেল ফাইল সুৰক্ষিতভাৱে ছেভ কৰা আৰু সঠিকভাৱে প্ৰিণ্ট কৰাৰ পদ্ধতি শিকিলো। এই ফিচাৰসমূহ ভালদৰে আয়ত্ত কৰিলে এক্সেলত কৰা কাম সহজে সংৰক্ষণ আৰু উপস্থাপন কৰিব পাৰি। মডিউল প্ৰজেক্ট। আগৰ প্ৰেক্টিকেল প্ৰজেক্ট, আগৰ টপিকসমূহত আমি MS এক্সেলৰ বিভিন্ন ফিচাৰ, ফৰ্মুলা, টেবল, চাৰ্ট, ছেভ আৰু প্ৰিণ্টৰ বিষয়ে জানিলো। আজি আমি কিছুমান প্ৰেক্টিকেল প্ৰজেক্টৰ জৰিয়তে এক্সেলৰ বাস্তৱ ব্যৱহাৰ শিকিম। প্ৰেক্টিকেল প্ৰজেক্ট কি? প্ৰেক্টিকেল প্ৰজেক্টৰ জৰিয়তে আমি এক্সেলটোত শিকা ফিচাৰসমূহ বাস্তৱ কামত কেনেকৈ ব্যৱহাৰ কৰা হয় সেইটো শিকিম। এই প্ৰজেক্টসমূহ বিদ্যালয়, অফিচ আৰু দৈনন্দিন জীৱনত বহুলভাৱে ব্যৱহাৰ কৰা হয়। ষ্টুডেণ্ট মাৰ্কশ্বিট তৈয়াৰ। এক্সেলৰ আটাইতকৈ জনপ্ৰিয় প্ৰজেক্টসমূহৰ ভিতৰত এটা হৈছে ষ্টুডেণ্ট মাৰ্কশ্বিট। প্ৰথমে ষ্টুডেণ্টৰ নেম, ৰোল নম্বৰ আৰু ছাবজেক্টসমূহ লিখিব লাগে। তাৰ পিছত ছাবজেক্ট ভিত্তিক মাৰ্কছ এণ্ট্ৰি কৰিব লাগে। ছাম ফাংচন ব্যৱহাৰ কৰি টোটেল মাৰ্কছ উলিয়াব পাৰি। এভাৰেজ ফাংচন ব্যৱহাৰ কৰি এভাৰেজ মাৰ্কছ গণনা কৰিব পাৰি। ইয়াৰ ফলত এটা সম্পূৰ্ণ মাৰ্কশ্বিট সহজে তৈয়াৰ কৰিব পাৰি। মান্থলি এক্সপেন্স শ্বীট। মান্থলি এক্সপেন্স শ্বীট ব্যৱহাৰ কৰি মাহটোৰ খৰচৰ হিচাপ ৰাখিব পাৰি। ডেট, কেটেগৰী আৰু এমাউণ্টৰ কলম তৈয়াৰ কৰক, যেনে ফুড, ট্ৰান্সপৰ্ট, শ্বপিং বা ইলেক্ট্ৰিচিটি বিল। মাহৰ শেষত ছাম ফাংচন ব্যৱহাৰ কৰি মুঠ খৰচ উলিয়াব পাৰি। ইয়াৰ ফলত ব্যক্তিগত বা পাৰিবাৰিক বাজেট নিয়ন্ত্ৰণ কৰাটো সহজ হয়। এটেণ্ডেন্স শ্বীট। বিদ্যালয়, কলেজ বা অফিচত এটেণ্ডেন্স শ্বীট বহুলভাৱে ব্যৱহাৰ কৰা হয়। প্ৰথমে নেম আৰু ৰোল নম্বৰ লিখক, তাৰ পিছত ডেট অনুযায়ী প্ৰেজেণ্ট বা এবচেণ্ট এণ্ট্ৰি কৰক। কাউণ্ট ফাংচন ব্যৱহাৰ কৰি প্ৰেজেণ্ট ডেজৰ সংখ্যা গণনা কৰিব পাৰি। ইয়াৰ ফলত এটেণ্ডেন্স ৰিপৰ্ট সহজে প্ৰস্তুত কৰিব পাৰি। চিম্পল ৰিজাল্ট শ্বীট। চিম্পল ৰিজাল্ট শ্বীটত ষ্টুডেণ্টৰ মাৰ্কছ, টোটেল, এভাৰেজ আৰু ৰিজাল্ট দেখুওৱা হয়। ছাম ফাংচনৰ সহায়ত টোটেল মাৰ্কছ উলিয়াব পাৰি। এভাৰেজ ফাংচনৰ সহায়ত এভাৰেজ মাৰ্কছ উলিয়াব পাৰি। প্ৰয়োজন অনুসৰি পাছ বা ফেইল ৰিজাল্টো দেখুৱাব পাৰি। ইয়াৰ ফলত ষ্টুডেণ্টৰ ফলাফল একে ঠাইতে স্পষ্টভাৱে উপস্থাপন কৰিব পাৰি। প্ৰেক্টিকেল প্ৰজেক্টৰ সুবিধা। প্ৰেক্টিকেল প্ৰজেক্টে এক্সেলৰ বাস্তৱ ব্যৱহাৰ শিকাত সহায় কৰে। ডেটা এণ্ট্ৰি, ফৰ্মুলা, ফৰ্মেটিং, টেবল আৰু ৰিপৰ্ট তৈয়াৰ কৰাৰ দক্ষতা বৃদ্ধি পায়। ইয়াৰ ফলত ষ্টুডেণ্টসকলে বাস্তৱ জীৱনত এক্সেল আত্মবিশ্বাসেৰে ব্যৱহাৰ কৰিব পাৰে। উপসংহাৰ সেয়েহে ষ্টুডেণ্ট মাৰ্কশ্বিট, মান্থলি এক্সপেন্স শ্বীট, এটেণ্ডেন্স শ্বীট আৰু চিম্পল ৰিজাল্ট শ্বীট হৈছে এক্সেলৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰেক্টিকেল প্ৰজেক্ট। এই প্ৰজেক্টসমূহৰ জৰিয়তে এক্সেলৰ বিভিন্ন ফিচাৰৰ বাস্তৱ প্ৰয়োগ শিকিব পাৰি। মনত ৰাখিবা, এক্সেল শিকাৰ আটাইতকৈ উত্তম উপায় হৈছে নিয়মিত প্ৰেক্টিচ আৰু প্ৰেক্টিকেল প্ৰজেক্ট কৰা।